নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ দ্বিতীয়টি ভিডিঅ'লৈ। আৰু এতিয়া মই আহি পিনে পাই গ'লোহি নদী কাষৰ মানে পথাৰৰ মাটিখিনি। আৰু এইফালে এতিয়া নদী কাষৰফালে চাব পাৰে, ভালকৈ পোহৰে হোৱা নাই, কুঁৱলী কুঁৱলী হৈ আছে। আৰু এইফালে বেলিটো ওলাইছিলে, দেখাই দিছোঁ আপোনালোককো। বেলিটো ওলাইছেহে এইফালে। আৰু এতিয়া আজি পাৰোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিম চফা কৰিবলৈ। এতিয়া অকলে আজি দাদাক লগ ধৰিছোঁ, দাদা শুই উঠা নাই, তো সেইকাৰণে অকলে গুচি আহিলোঁ। চাহে খোৱা নাই, তো চাহটো ইয়াতে বনাই মেলি খাম আৰু। তো তাৰপিছত এতিয়া প্ৰথমতে জুই চুই ধৰি লওঁ, তাৰপিছত চাহ বনাই লওঁ, বনাই মেলি আপোনালোকক আকৌ লগ পাইছোঁ কিছু সময়ৰ পিছত। চাৰিওফালে চৰাই মাত, আপোনালোকে ভিডিঅ' শুনা পাইছা নাই নাজানো ভালদৰে। ধুনীয়াকৈ চৰাই মাতখিনি শুনিছোঁ মই। প্ৰকৃতিৰ এই মনোমোহা দৃশ্য কি ক'ম আৰু আপোনালোকক মই ভাষাৰে কৈ বুজাব নোৱাৰোঁ। মনটো ইমানেই বেছি শান্তি লাগিছে। আৰু এইফালে এজনী চৰাই নৈ গৈছে ধুনীয়াকৈ। এইফালে গল্ডেন টি লৈ আহিছোঁ, এইখিনি পানীখিনি গৰম হৈ আছে। আৰু তাৰপিছত চাহখিনি এতিয়া বনাই লওঁ। এতিয়া এইখিনি শুকান হৈ আছে। পানী দিয়াৰ পিছত এইখিনি আকৌ এখিলা এখিলা কেঁচা পাতৰ দৰে হৈ যাব। অলপ পিছত আকৌ দেখাম বাৰু আপোনালোকক। গৰম পানীখিনি দিব লাগিব ইয়াতে। অলপ সময়খিনি ঢাকি থওঁ, গোন্ধটো বহুত ধুনীয়া আহিছে। এতিয়া কণীকেইটা বনাই লওঁ। খৰি নাই, ভালকৈ জুইলৈ জ্বলাবলৈও দিগদাৰ হৈছে। মানে অলপকৈ জ্বলিছে সৰু খৰি। চাহখিনি অলপ সময় লাগিব, অলপ সময়ৰ পিছত চাহখিনি ৰেডি হৈ যাব। আৰু তেতিয়ালৈকে কণীকেইটা বইল হৈ থাকক। জেগাটো অকণমান দেখাইছোঁ আপোনালোকক। হাবিখিনি গোটেইখিনি চুইম বুলি ভাবিছোঁ, কিমান দিনত পাৰোঁ নাজানো। চাহটো ৰেডি হৈ গ'ল। চাহৰ পাতবিলাক গোটেইবিলাক আকৌ এখিলা এখিলা হৈ গ'ল। ফুলি উঠিলে চাহটো ৰেডি হৈ গ'ল খাবলৈ বাৰু। চাকনি অনা নাই মই, এনেকৈ খাব লাগিব। গল্ডেন টি কালাৰটো চাওক কিমান ধুনীয়া গল্ডেন হৈছে। আৰু এইফালে এতিয়া কণী বইল হৈ আছে। আৰু এতিয়া অকলে বহি পিনে চাহ খাম আৰু। বেলিটো ওলাইছে এইফালে নদী কাষত। বহি পিনে চাহটো খাই লওঁ ধুনীয়াকৈ। তাৰপিছত আকৌ লগ পাইছোঁ অলপকৈ কি কৰোঁ সেইখিনিকে থুলমূলকৈ দেখাম আপোনালোকক। এইখিনি চফা কৰিম বুলি ভাবিছোঁ আজি যিমানখিনি পাৰোঁ। বহুত বেছি সময়লৈকে নোৱাৰিম বাৰু, বেলিটো ওলালেই দোকান যাবলৈ আছে যিহেতু। তো এতিয়া চাহটো খাই লওঁ প্ৰথমতে। বিস্কুট আছে আৰু মগু। লেগ পিচ এটা খৰিকা দি আছোঁ। আৰু এইফালে এতিয়া কণী বইল কৰিছিলোঁ, কণীটো হৈ গ'ল বাৰু, কণী অলপ পিছত খাম। চাহটো খাই পাইছোঁহে। আৰু এইফালে লেগ পিচটো খৰিকা দি থৈছোঁহে, এতিয়া সিজক, অলপ পিছত খাম। অকলে সিজোঁ যিহেতু, এনেকৈ বৰ বেছি ভাত চাত বনাই থকা নাই।
ইমানখিনি হৈছেগৈ তাৰপিছত চৰাই চিনিছে যিমান কাম কৰি থাকিলে ভাগৰ লাগি থাকিলে ইয়াত ভাগৰ যেন অনুভৱ নহয় কাৰণ কেলৈ চৰাই চিৰিকটি মাত তাতে সেউজীয়া পৰিৱেশৰ মাজত মানে মনটো একদম ফ্ৰেছ হৈ থাকে তো সেইকাৰণে একো ভাগৰ যেন অনুভৱেই নহয় যিমানখিনি কাম কৰিলোঁ তো বৰ বেছি তেনেকৈ কৰিব পৰা নাই তো ইমানখিনিয়ে হৈছে আৰু কৰিব লাগিব লাহে লাহে যিমানখিনি পাৰোঁ কৰি থাকিম আৰু অলপ অলপকৈ কৰিব লাগিব অকলে আহিছোঁ যিহেতু আৰু দাখন মানে এখন সৰু দা ইমান ডাঙৰ দা নহয় তো সেইকাৰণে মানে জেগাখিনি চফা কৰিবলৈ অকণমান অসুবিধা হৈ যায় জুইবলৈ তো হাবি যোৱা দা হ'লে মানে অলপমান দীঘল হ'ব লাগে আৰু অকণমান ডাঙৰ হ'ব লাগে তো ইমান সৰু দাখনে অলপমান জুইবলৈ অসুবিধা হৈ যায় হ'লেও সেনেকৈ যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু অলপ অলপকৈ এতিয়া দাদা আহিলে অলপ আগতে খাবলৈ কিবা ৰুটি চুটি লৈ আহিছে অলপ পিছত খাম তো গান বজোৱা স্পীকাৰো লৈ আহিছে তো আকৌ পিছত অলপ পিছত লগ পাইছোঁ আকৌ এইবোৰ মাছ দেখা পাইছে নাই জানো আপোনালোকে এটা আছে এইবোৰ মাছ সৰু সৰু মাছ বহুত আছে তাৰপিছত দৰিকণা মাছ পুঠি মাছ চব মিক্স হৈ আছে হাবি মাজত সোমাই দিয়ে ঠাণ্ডা দিন যিহেতু চাৰিওফালে চৰাই চিৰিকটি মাত এইফালে এজনী ধুনীয়া চৰাই এজনী আছিলে সৰু চৰাইজনী আপোনালোকক দেখাব গৈছোঁ যদি পৰি আছে দেখিব পাব গাইছ এতিয়া খাবলৈ বহিছোঁ এইফালে দাদাও আহিলে দুটাই ৰুটি লৈ আহিছে ৰুটি খাম এতিয়া আৰু এইফালে চাহৰ বাতি এটাই আনিছিলোঁ তো কাৰণে এতিয়া ঢাকনিখনতে বাকী লৈছোঁ চাহ এইটোৱেই খাব আৰু এইফালে এতিয়া লেগ পিচটো সিজি হৈ গ'ল মই কাম কৰি থাকোঁতে সিজাই থোৱা এতিয়া অকলে আহিছিলোঁ যেতিয়া এটাই লৈ আহিছিলোঁ এতিয়া দাদাও আহিলে দুটাই এটাকে বিটাই মেলি খাম আৰু এইফালে এতিয়া কণী আছে কণীখিনি গুচাব লাগিব এতিয়া ধৰচোন এথ ন আজি ইমানখিনি হৈছে আৰু কাম বন কটা ভালেমানখিনি আছে আৰু এনেই জ্বলাই দিলে বাৰু হৈ যায় কিন্তু জ্বলাই দিয়া নাই ইয়াতো বহুত পোক পতংগৰ পৰা আদি কৰি ক'ৰবাত লাগিলে চৰাই বাও আছে জ্বলাই দিলে গছ পুলিবিলাকো বেয়া হ'ব মানে আমি হাতে লাহে লাহে কাটি আছোঁ খাবলৈ এতিয়া ৰেডি কৰি আছোঁ চিকেন লেগ পিচ চাহকেইটা ঠাণ্ডা হৈ যাব বাকী দিলে ইমান আগত ৰাতিপুৱাই শুই উঠি অহা মুখখন ধুলোৱা গুচি আহিলোঁ চাহটোতো ইয়াতে খালোগৈ আপোনালোকক দেখাইছিলে একো খোৱা নাই এতিয়া সময়ো 9টামান বাজি গ'ল কাৰণে এতিয়া প্ৰথম এজন কণীটো খাই লৈছে আধুনিকতাৰ দিনত এনেকৈও ভাল লাগে কেতিয়াবা জুইত পুৰা মাংস খৰিকা দিয়া চাৰিওফালে হাবি কণী বইল কণী জুইত বইল প্ৰদূষণমুক্ত হাৱা বতাহ নিষুদ্ধ চৰাই কিৰিলি এতিয়া খাই লওঁ
চাহটো ঠাণ্ডা হৈ গৈছে, বাকী থোৱা ভালেমান দেৰি হৈ গ'ল। ঠাণ্ডা গৰম হৈছে, ঠাণ্ডা নহয়, খাব পৰা হৈ আছে ন, খাই লওঁ। ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। এইফালে চাফা কৰি আছে ভাইটিয়ে বনখিনি। বন মানে গোটেইখন আৰু হাবি হৈ আছে, বন জংঘল ভৰ্তি হৈ আছে। এইবিলাক কাটি কাটি চাফা কৰি আছোঁ। চাফা কৰিব লাগিব এইখিনি, গোটেই জেগাখিনি। জংঘলৰ ৰিজাৰ্ভ হৈ আছে এইবিলাক সৰু সৰু। আজি দ্বিতীয়টো দিনত ইমানখিনি চাফা কৰা হ'ল, আৰু এতিয়া মানে মই দোকান যাব লাগে, সেইকাৰণে ভাবিছোঁ আজিলৈ ইমানতে সামৰণি মাৰোঁ বুলি। আৰু এতিয়া এফালে দাদাও আহিলে অলপ আগতে, মানে দাদাও আহি অলপমান কৰি দিলে হয়, মই অকলে গোটেইখিনি কৰা নাই বাৰু, দাদাও ভালমানখিনি কাম কৰি দিলে। আৰু এতিয়া যাবলৈ সময়ত চাহটো বা খাই যাওঁ বুলি ভাবিছোঁ, তো চাহ বনাই আছোঁ, আৰু এইফালে দাদাই গান বজাই আছে। এইখিনি আৰু চাফা কৰা হ'ল আজিলৈ। মানে আজি অকণমান কৰিম বুলি ভাবিছিলোঁ, কিন্তু দোকানলৈ যাব লাগে, দোকানলৈ মানে কাষ্টমাৰ আহিছে বুলি কৈছে, মানুহ ৰখি আছে, তো সেইকাৰণে দোকান যাব লাগে। আৰু ইমানে আৰু আজি এইখিনি হ'লকৈ, লাহে লাহে যিমানখিনি পাৰোঁ আপোনালোকক অলপ অলপকৈ দেখাই থাকিম। আৰু এতিয়া হাবি হৈ থাকোঁতে গছখিনি লুকাই আছিলে, দেখিবলৈ জেগাটো অলপমান ইমানো ভাল হোৱা নাছিলে, আৰু হাবি হাবি হৈ আছিলে জংঘল। আৰু এতিয়া ওলাই গৈছে ধুনীয়াকৈ গছখিনি, এইখিনি লিহিৰি গছ, ঝাৰুবন, আৰু এইজোপা ইমান ডাঙৰ ঝাৰুবন, আপোনালোকে দেখিছে নাই আগতে? মোৰ হাতখনৰ হেৰিটোতকৈ ডাঙৰ, দেখিবলৈ সৰু লাগিছে কিন্তু ডাঙৰ হয়। এইটো এইজোপা ঝাৰুবন গছ। আৰু কালিকৈ এইখিনি কৰিব লাগিব যিমানখিনি পাৰোঁ। আজি এদিকে পৰা দেখাইছোঁ কিমানখিনি হ'ল, এইখিনি হ'ল আজি। মানে আৰু ভাগৰ লাগিলে একদম পূৰা ঘামি আছিলোঁ। এতিয়া কঁকালো বিষালে, এডাল লতাডাল বান্ধিছোঁ, হাঁহ যোৱা লতা, মানে এডাল কঁকাল চকাল বিষ হ'লেও মানে ভাল হয় লতাডাল বান্ধিলে মানে। তো এনেইতো দৰৱ চিষ্টেমত যিখিনি দিয়ে সেইখিনিতো হাড় ভগা হাড়ো জইন হৈ যায়, তো মইতো সেইটো নাজানো বাৰু। মই এডাল লতাডাল বান্ধিলে মানে কঁকালৰ বিষটো ভাল হয়, সেইকাৰণে কঁকালো বান্ধি থৈছোঁ এতিয়া। আৰু এইফালে দাদা এতিয়া অকণমান লাগি আছে, ৰ'দো দিছেগৈ। গাইজ এতিয়া মই গছজোপা ওপৰলৈ আহিলোঁ, ওপৰত আহি পিনে এতিয়া ওপৰৰ পৰা আপোনালোকক অকণমান ভিউটো ৰখাইছোঁ কেনেকুৱা কি চাওক। দাদা তলত লাগি আছে, কাম বাজি আছে। নদীখন গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ' তেনেকৈ বৰ বেছি ভালৰ বনোৱা নহ'ল বাৰু। আৰু প্ৰত্যেক দিনে আপোনালোকক ডে' 1 ডে' 2কৈ কিমানখিনি আগবাঢ়িব পাৰোঁ সেইখিনিকে গোটেইখিনি আপোনালোকক দেখাই থাকিম বুলি ভাবিছোঁ। এইফালে দাদাও বহি পিনে চাহ খাই আছে, দুইটা চাহটো খাওঁ, খাই পিনে যাওঁগৈ, দোকানলৈ যাব লাগে যিহেতু। আৰু লগ পাম নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে, তেতিয়ালৈকে বাই বাই। বাই বাই আকৌ দেই। বাই বাই।